নগাঁও মালভোগ বাবা আনন্দ আশ্ৰম শিৱ মন্দিৰৰ 125 বছৰীয়া জয়ন্তী উৎসৱ। বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ অধ্যয়ন কেন্দ্ৰৰ তোৰণ উন্মোচন অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ। সংস্কৃত পণ্ডিত শিক্ষাবিদ যজ্ঞপতি শৰ্মা শাস্ত্ৰী আৰু বৈষ্ণৱ পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰক জীৱনজোৰা সাধনা সন্মান প্ৰদান। প্ৰাক্তন মন্ত্ৰী তথা অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই আধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে এক মননশীল ভাষণ প্ৰদান কৰি উদ্যোক্তাসকলৰ শলাগ লয়। এই অনুষ্ঠানত নগাঁৱৰ ভালে সংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আমি যি স্থানত আছো এয়া হৈছে মালভোগ বাবা আনন্দ আশ্ৰম শিৱ মন্দিৰ, নগাঁৱৰ আমোলাপট্টিৰ ৰেড ক্ৰছ ছ'চাইটি চাৰিআলি কলংপাৰৰ পিনে যি ৰাস্তা আহিল জখলাবন্ধা সত্ৰ বৰ্ধিত পথ, এই বৰ্ধিত পথত এই মন্দিৰ অৱস্থিত। এই মন্দিৰে 125টা বছৰ সম্পূৰ্ণ কৰিছে। আমি যোৱা 24 চনৰ 8 মাৰ্চ তাৰিখে এই 125 বছৰীয়া জন্মৰ জয়ন্তীৰ যি মহোৎসৱ, এই মহোৎসৱ আমি আৰম্ভ কৰিছিলোঁ আৰু সেই বছৰৰে 31 জুলাই আৰু 1-2 আগষ্টত আমি ইয়াত শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ আমি সমাপন কৰিছিলোঁ আৰু 4 ছেপ্টেম্বৰত আমাৰ অসমীয়া সমাজৰ গুৰু শংকৰদেৱৰ স্মৃতিত আমাৰ সেইদিনাখন ইয়াত দিনত নাম প্ৰসংগ কৰা হৈছিল, ৰাতি অসমীয়া ভাওনা কৰা হৈছিল, ৰাম বিজয় ভাওনা। আৰু এই দুটা অনুষ্ঠানৰ পিছত আজি আমাৰ ইয়াতে আমাৰ মন্দিৰৰ নিচেই কাষতে স্নেহ তীৰ্থ বুলি এটা অনুষ্ঠান আছে, য'ত আমাৰ প্ৰায় 2 কোটিমান ছাত্ৰ ছাত্ৰীসকল আছে যিসকল শাৰীৰিকভাৱে বিশেষভাৱে তেওঁলোক সক্ষম বুলি কোৱা হয় আৰু তেওঁলোকৰ কাৰণে ইয়াতে আমাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ আছে। এই প্ৰশিক্ষণ কেন্দ্ৰত আমাৰ যিসকল সদাশয় ব্যক্তিয়ে আমাক কায়িকভাৱে আৰ্থিকভাৱে বা বিভিন্ন বয় বস্তুৰে আমাক সহায় কৰিছিল, আমাৰ কিছু টকা তাত আমাৰ ৰাহি হৈছিল। সেই ৰাহি ধনেৰে আমি এই মন্দিৰ ভাগৰ আমাৰ কিছু কাম কৰিলোঁ আৰু তাৰপিছত আমাৰ যি ৰাহি ধন থাকিল সেই ৰাহি ধনেৰে আমি সমিতিয়ে এটা সিদ্ধান্ত ল'লোঁ যে স্নেহ তীৰ্থ যিটো বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ প্ৰশিক্ষণ কেন্দ্ৰ, তাত আমি তোৰণ নিৰ্মাণ কৰিম। সেই তোৰণ আমি নিৰ্মাণ কৰি উলিয়ালোঁ আৰু আজি পৰম সৌভাগ্যৰ কথা যে অসম সাহিত্য সভাৰ সভাপতি মহোদয়ক এই তোৰণ মুকলি কৰিবলৈ আমি ইয়াত নিমন্ত্ৰণ কৰিছিলোঁ। তেখেত ইয়ালৈ আহিছে, তেখেতে এই তোৰণ ইতিমধ্যে ইয়াত উদ্ঘাটন কৰিছে, মুকলি কৰিছে। আৰু আমাৰ দুগৰাকী ব্যক্তি, এগৰাকী হৈছে যজ্ঞপতি শৰ্মা শাস্ত্ৰী, তেখেত ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত তেখেত শিক্ষক, আৰু আন এগৰাকী হৈছে বৈষ্ণৱ পণ্ডিত বুলি যাক কোৱা হয়, তেখেত বৈষ্ণৱ পণ্ডিত, বিভিন্ন গৱেষণা ধৰ্মী কিতাপ তেখেতে লিখিছে, স্বদেৱ অধ্যাপক তিলক চন্দ্ৰ মজুমদাৰ। এই দুজন ব্যক্তিক আমি জীৱনজোৰা সাধনা, যিটো ইংৰাজীত কোৱা হয় লাইফ এচিভমেণ্ট এৱাৰ্ড বুলি যিটো কোৱা হয়, আমি লাইফ এচিভমেণ্ট এৱাৰ্ডৰ ঠাইত আমি অনাৰ বুলি কৈছোঁ, এটা সন্মান আমি দুয়োগৰাকীকে আমি দিলোঁ, স্বদেৱ যজ্ঞপতি শৰ্মা শাস্ত্ৰী আৰু স্বদেৱ তিলক চন্দ্ৰ মজুমদাৰ। এই অনুষ্ঠান দুটি আমি ইয়াত ইতিমধ্যে আমি ইয়াত সমাপন কৰিছোঁ। আমাৰ এই লক্ষ্য আৰু অহা 26 তাৰিখে যি শিৱৰাত্ৰি আছে, সেই শিৱৰাত্ৰিৰ দিনাই আমাৰ শেষ কাৰ্যসূচী হ'ব আৰু পিছৰ দিনাই আমি অৰ্থাৎ 27 তাৰিখে আমি যি যোৱাবাৰ বছৰজোৰা আমি ধৰ্মধ্বজা আমি ইয়াত উত্তোলন কৰিছিলোঁ, এই ধৰ্মধ্বজা আমি অৱনমিত কৰিম আৰু তাৰ লগে লগে আমাৰ 125 বছৰীয়া যে কাৰ্যসূচী, এই কাৰ্যসূচী আৰম্ভ কৰিব। সুন্দৰ অনুষ্ঠান, আজি পবিত্ৰ অনুষ্ঠান, বৰ ভাল লাগিলে ইয়ালৈ আহি, কাৰণ ইয়াত কেইবাটাও কথা নিহিত হৈ আছে। ইয়াৰ যিভাগী মন্দিৰ
যি 125 বছৰ সম্পূৰ্ণ হৈছে আৰু ইয়াৰ লগতেই স্নেহতীৰ্থ নামৰ যিটো অনুষ্ঠান এই দুইটাই আহি মই বৰ অভিভূত হ'লো। উদ্যোক্তাসকলৰ যি আন্তৰিকতা স্নেহ আৰু অসম সাহিত্য সভাৰ সভাপতিৰ যিখন আসন সেই আসনৰ প্ৰতি শ্ৰদ্ধা, সেই শ্ৰদ্ধা দেখি মই বৰ অভিভূত হৈছোঁ। মই ব্যক্তিগতভাৱে একোৱেই নহয়, কিন্তু অসম সাহিত্য সভাৰ সভাপতিয়ে বহা যিখন আসন সেই আসনৰ যিটো মৰ্যাদা সেই মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে মই চেষ্টা কৰিম। সভাৰ হকে মই কৰা পৰিকল্পনা বাস্তৱত আমি ৰূপায়ণ কৰিম।